তো স্বাগতম জানাইছো বন্ধুসকল মোৰ আসাম তেলৰ অন্য এটা নতুন ভিডিঅ'। তো আজিৰ ভিডিঅ'ত মই আপোনালোকক দেখাম যে পাইপিং কেনেকৈ বনোৱা হয়। তো এইটো ব্লাউজটো মই অলৰেডি চিলাইছো, কিন্তু ইয়াৰে যেটো গলৰ কামখিনি কৰা নাই। তো পাইপিং বনোৱাৰ কাৰণে আমি কি কৰিম, এই যেটো কাপোৰ আছে এই কাপোৰটো ফাৰ্ষ্টত আমি আৰাকে কাটিম এটা সাইডৰ পৰা। তো ইয়াতে দুটা পাট আছে, এয়া দুটা পাটে একেলগে কাটিম। তো এইটো কাটা হোৱাৰ পাছত আমি ইয়াতে 4টা পিস আছে, ইয়াতে আমাক 4টা পিস নালাগে বাৰু। তো আমি 3টা পিস ইয়াতে আগতে জয়েন কৰিম। তো এইটো আমাৰ জয়েন হল, আৰু এইটো হল পাইপিংৰ সূতা। তো পাইপিংটো আমি বনোৱাৰ কাৰণে এই যেটো সূতাটো আছে, সূতাটো আমি এই কাপোৰৰ মাজত এনেকৈ লম, লৈ এইটো আমি এনেকৈ ফল্ড কৰিম। এনেকৈ ফল্ড কৰিলো, ফল্ড কৰি এই কাপোৰ আৰু সূতাটো আমি ইয়াতে মেচিনৰ এই যেটো ফিট আছে ফিটটোৰ মাজত এনেকৈ লম। কিন্তু এনেকৈ লোৱাতে কি হৈ আছে এইটো চাওক, যেটো বেজিটো আমাৰ একদম পাইপিংৰ সূতাৰ মাজত পৰি আছে। মই অকনমান জুম কৰি দেখাই দি আছো, এই চাওক বেজিটো, যেটো বেজি আমাৰ এই যেটো একদম চাওক এইটো মাজত এইটো সূতা আছে, এই সূতাটোৰ মাজত চিলাইটো পৰি আছে। কিন্তু আমি এইটো এই সূতাটোৰ একদম এই কাষতে এই চিলাইটো পেলাব লাগিব। এতিয়া এই কাষতে চিলাই পেলোৱাৰ কাৰণে আমি এনেকুৱা স্ক্ৰু ড্ৰাইভাৰ অথবা পাতল সাইজৰ গজাল লম। গজাল লৈ এই যেটো সাইডত ইয়াতে আমি বজাম, ইয়াতে বজাই পেলাই জাস্ট অকনমান আমি হয়তো ইভাগে লৈ লম, লৈ এইটো আমি এই যেটো থ্ৰেডটো আছে থ্ৰেডটো আমি জাস্ট অকনমান ইভাগে দিম। আৰু এনেকৈ কৰাৰ কাৰণে আমি বেজিটো অকনমান নমাই লম। এনেকৈ চাওক মই কিমানখিনি বেজিটো নমাই লৈছো, ইমানখিনি নমাই লব, নমাই লৈ জাস্ট এনেকৈ অকনমান ঘূৰাই দিম। চাওক থ্ৰেডটো অলপমান লৰিছে, এতিয়া কি হৈছে চাওক এতিয়া একদম যেটো বেজি হয় বেজিৰ একদম বেজিটো আমাৰ সূতাটোৰ কাষত পৰিছে। তো আৰু কিছুমানে কি কৰে এটো যেটো পাইপিং লগোৱাৰ কাৰণে এই যেটো ফিটটো চেঞ্জ কৰি লয় বা হয়তো বেলেগ ফিট কিনিবলগীয়া হয়। তো আপোনালোকে পাইপিং বনোৱাতে এই যেটো মেচিনৰ লগত ফিটিং থকা যেটো ফিট হয় এই ফিটটো দি আপোনালোকে পাইপিং বনাব পাৰিব। ইয়াৰ কাৰণে এক্সট্ৰা কোনো ফিট ব্যৱহাৰ কৰিব নালাগে আৰু কিনিব নালাগিব। তো এতিয়া আমি এই যেটো বেজি আৰু সূতা পাইপিং বনোৱাৰ কাৰণে ৰেডি কৰিলো। এতিয়া এই যেটো কাপোৰ আছে কাপোৰটো আমি এনেকৈ টানি ৰাখি এনেকৈ এই কাপোৰটো এনেকুৱাকে ধুনীয়াকে কি কৰি যাম। এতিয়া বৰাবৰ এই সূতাটোৰ কাষেদি আমাৰ চিলাই পৰি যাব। তো চাই থাকিব, মই অলপ লাহে চিলাইটো মাৰি আছো, চিলাইখিনি ক'ত পৰে এয়া চাওক। এইটো চাওক মই অকনমান চিলাইছো আৰু অলপমান চিলাই কৰি লওঁ, তাৰপিছত দেখাই আছো। এইটো চাওক একদম যেটো সূতাটোৰ কাষত একদম চিলাই পৰিছে। তো এনেকৈ মিলাব। এতিয়া মোৰ যিমানখিনি পাইপিং লাগিব গোটেইখিনি মই মানে কি এই যেটো কাপোৰ আছে কাপোৰৰ গোটেইখিনি মই এনেকৈ বনাম। তো চাওক এইটো আমাৰ গোটেইখিনি চিলাই হল। এতিয়া আমি কি কৰিম, যেটো ব্লাউজ আছে ব্লাউজটোতো সেম, এইটো আমি একদম লৰাচৰা নকৰো যেতিয়ালৈকে আমাৰ পাইপিংটো ফিনিশিং নহয়। এই যেটো ব্লাউজ আছে ব্লাউজৰ এই মাথাটোতে আমি এই যেটো মাথাৰ পৰা চিলাই গলো ফাৰ্স্ট চিলাই গলো এই মাথাটোৰ পৰা আমি এনেকৈ ৰাখিম। এই যেটো এক্সট্ৰা থাকে এইখিনি আমি কাটি পেলাই দিম। তো ইয়াতে আমি এইখিনি মানতে এই পাইপিংটো আমি এনেকৈ ৰাখিম, এনেকৈ ধৰি আকৌ এইটো এটা চিলাই মাৰি যাম। চাব মই বেজিটো আৰু থ্ৰেডটো কোনো ধৰণৰ লৰচৰ কৰা নাই, একদম আগতে পাইপিংটো বনাওঁতে মোৰ যেনেকুৱা আছিল এতিয়াও সেম তেনেকৈ ৰাখিছো। ইয়াতে অকনমান আপ এণ্ড ডাউন দি দিলো।
তো চাওক এইটো আমাৰ গোটেই ডিঙিটোত এইটো পাইপিং লগোৱা হৈ গ'ল এতিয়া আমি কি কৰিম তো এই যেবোৰ এক্সট্ৰা কাপোৰ আছে এই পাৰ্টটো কাট নকৰো এই যেটো পাৰ্ট আছে এটো পাৰ্ট নাকাটো এই যেটো পাৰ্ট আছে ভিতৰত এই পাৰ্টটো আমি অকণমান ছাটি দিব লাগিব তাৰ কাৰণে এই যেটো কেচি আছে কেচি দি আমি এনেকে ছাটি দিম অলপকে এটো কাটা হোৱাৰ পাছত আমি কি কৰিম এই যেটো কাপোৰ আছে ইয়াতে চাওক এটো মাৰি আছে না তো এই কাপোৰটো আমি এনেকে একদম মিহিকে দিম এইখিনি মান এনেকুৱাকে মিহিকে ধৰি পেলাই ইয়াতে আৰু এটা সিলাই মাৰিম আমি আৰু এনেকুৱাকে পাইপিংবোৰ বুটিকত যিবোৰ সিলোৱা ব্লাউজ হয় সেইবোৰ ব্লাউজতে এনেকুৱা ধৰণৰ ফিনিশিংৰ পাইপিং তেওঁলোকে বনায় তো এতিয়া ইয়াৰ ওপৰেদি আৰু এটা সিলাই মাৰি যাম তো এনেকুৱাকৈ আমাৰ এই সিলাইটো মাৰা হল এতিয়া আমি কি কৰিম এই যেটো এক্সট্ৰা কাপোৰ আছে এইখিনি কাপোৰ এইখিনি আমি কাটি পেলাম এনেকে সমান কৰি লাহে লাহে তো চাওক এতিয়া কাটিলো এই যিখিনি কাপোৰ আছে এইখিনি হল আমাৰ ভিতৰত থাকিব আৰু এই যেটো ৰছী আছে এটো আমাৰ পাইপিং এটো হল মেন এটো আমাৰ বাহিৰত ওলাই থাকিব তো এতিয়া আমি কি কৰিম এই যেটো মাথাটো আছে মাথাটো আমি এনেকে ভিতৰত সোমাই দিম এনেকুৱাকে তো এটো আমি এনেকে ভিতৰত সোমাই দি আমি ইয়াৰ ওপৰেদি এটা সিলাই মাৰিম বৰাবৰ তো পাইপিংৰ টোটালি সিলাই আমাৰ গটেকেটা সিলাই হৈ গল এটো চাওক পাইপিং বহুত মিহি হৈছে আৰু পাইপিংটো বহুত হাৰ্ড হৈছে এটো চাওক আপুনি ইমান দিনে যেটো পাইপিং বনাইছে আৰু আজি যেটো মই পাইপিং দেখালো এনেকে পাইপিং বনাই চাব যে বহুতখিনি পাইপিংৰ মাজত ডিফাৰেন্স আহিব কাৰণ আপুনি আগতে যেটো পাইপিং বনাইছে হেতু ধৰক এই যেটো মই কাপোৰটো ফোল্ড কৰি সেকেন্ড টাইম যেটো সিলাই মাৰিলো সেই সিলাইটো নামাৰে ডাইৰেক্ট ফাৰ্স্ট আৰু লাষ্টৰ সিলাইটো মাৰে যেটো মাজৰ সিলাই সেই সিলাইটো হয়তো আপুনি নামাৰে কিন্তু আজি মই দেখালো যেটো মাজৰ সিলাই সেই সিলাইটো মাৰিব লাগে মাৰিলে কি হয় পাইপিংটো বহুত ধুনিয়া হয় তো এটো চাওক তো আই হোপ যদি এই ভিডিওটো ভাল লাগে তেনলে প্লিজ লাইক কৰি দিব আৰু ভিডিওটো চাই কেনেকুৱা পালে কমেন্ট কৰি জনাব আৰু যদি মোৰ ফেসবুক পেজত চাই আছে পেজটো ফলো কৰি দিব আৰু যদি ইউটিউব চেনেলত চাই আছে তেনলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিওটো শেয়াৰ কৰিবলৈ নাপাৰিব আৰু এই ভিডিওটো যাতে আপোনাৰ হেৰাই না যায় এতে ভিডিওটো সেভ কৰি ৰাখক আপুনি তো লগ পাম আৰু এটা নতুন ভিডিওত তেতিয়ালৈকে বাই বাই